নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আমাৰ অসমত বৰ্তমান সময়ত বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে এনডিএ চৰকাৰে আপোনালোকক সুবিধা প্ৰদান কৰি আহিছিল। আৰু আপোনালোকে যদি সেই সুবিধাসমূহ পাই থাকিব বিচাৰে আগন্তুক সময়ত এনডিএ প্ৰাৰ্থীকে ভোট দিব লাগিব। আৰু আপোনালোকে যদি এনডিএ প্ৰাৰ্থীক ভোট নিদিয়ে তেনেহলে আগন্তুক সময়ত আপোনালোকে চৰকাৰী আঁচনিৰ হা সুবিধা একোৱেই নাপাব। অৰুণোদয় আঁচনিয়েই হওক, ৰেচন কাৰ্ডৰ সুবিধাই হওক বা অন্যান্য যিমানবিলাক চৰকাৰী আঁচনিৰ সুবিধা আছে সেই আঁচনিৰ সুবিধাসমূহ আপোনালোকে কিন্তু লাভ নকৰিব যদিহে আপোনালোকে এনডিএ পাৰ্টিক ভোট নিদিয়ে। তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ ঘৰতো কোনো ব্যক্তিয়ে চৰকাৰী আঁচনিৰ সুবিধা পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। 9 এপ্ৰিল তাৰিখৰ দিনাখন আছে নিৰ্বাচন। তো নিৰ্বাচনৰ বাবে এতিয়া প্ৰত্যেকজন ব্যক্তিয়ে যিমান পাৰে সিমান প্ৰচাৰ চলাইছে। তাৰ মাজতে আমি দেখিবলৈ পাইছো যে বিজেপিৰ কিছু ব্যক্তিয়ে বা বিজেপি সমৰ্থিত কিছু দলীয় কৰ্মীয়ে তেওঁলোকৰ মনৰ প্ৰাৰ্থীসকলক প্ৰচাৰ কৰিবলৈ যাওঁতে বা সাপোৰ্ট কৰিবলৈ যাওঁতে গাঁৱৰ কিছু মানুহক তেওঁলোকে মিছা কিছুমান ইনফৰমেশ্যন দিছে আৰু তেওঁলোকে কৈছে যদি বিজেপিক ভোট নিদিও তেন্তে তহতৰ চৰকাৰী আঁচনি কাটি দিম। এনেকুৱা বিভিন্ন স্থানত বৰ্তমান সময়ত দেখিছো আৰু বিভিন্ন স্থানত মানুহবিলাকক এনেকৈয়ে ভয় খুৱাইছে যে বিজেপিক ভোট দিব লাগিব নহলে তহতৰ চৰকাৰী আঁচনি কাটি দিয়া হ'ব। বিজেপিৰ মিটিং আছে যাব লাগিব নহলে অৰুণোদয় আঁচনিৰ পইচা নাপাবি। এনে ধৰণৰ বিভিন্ন ধৰণৰ আপোনালোকলৈও হয়তো থ্ৰেট আহিব পাৰে বা বিভিন্ন জেগাত ইতিমধ্যে আহিছে যে বিজেপিক যদি ভোট নিদিও চৰকাৰী আঁচনি গোটেইবিলাক কাটি দিয়া হ'ব। এতিয়া মানুহে ভয় কৰিছে যে আগন্তুক আহিবতো বিজেপি চৰকাৰে, মানুহে ভয় কৰিছে আৰু ভাবিছে যে যদি বিজেপিক ভোটটো নিদিও তেনেহলে আমাৰ চৰকাৰী আঁচনি কাট খাই যাব, গতিকে ভোটটো আমি বিজেপিকে দিব লাগিব। কিন্তু আপুনি যদি বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছক ভোট দিয়ে আৰু বিজেপি যদি জিকি যায় তেতিয়া বাৰু আপুনি চৰকাৰী আঁচনি পোৱাৰ যোগ্য হয়নে? কি ভাবে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। তো আমাৰ অসমত বৰ্তমান সময়ত নিৰ্বাচনী প্ৰচাৰৰ সময়ত এনে ধৰণৰ যি থ্ৰেটবিলাক চলি আছে সেই সম্পৰ্কতে আপোনালোকক কিছু ইনফৰমেশ্যন জনাম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীমান গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। প্ৰথম কথাটো হৈ গ'ল, আপোনালোকক যদি এনে ধৰণৰ থ্ৰেট দিয়ে এইটো সম্পূৰ্ণৰূপে ইলিগেল। আপোনালোকে এই সম্পৰ্কত ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ওচৰত কমপ্লেইন কৰিব পাৰে। যেনে ধৰি লওক নিৰ্বাচনৰ আগদিনাখন ভোট দিবৰ বাবে পইচা বিতৰণ কৰা, এনে ধৰণৰ মিছা থ্ৰেটসমূহ দিয়া, মিছা প্ৰতিশ্ৰুতি দিয়া, এই বস্তুবিলাক সম্পূৰ্ণৰূপে ইলিগেল। আৰু ইয়াৰ সম্পৰ্কত আমি ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টৰ ওচৰত ভিজিল এপ্লিকেশ্যনৰ জৰিয়তে কমপ্লেইন দিব পাৰোঁ। তো নিৰ্বাচনৰ পূৰ্বে যদি আপোনালোকে কমপ্লেইন দিয়ে সেই প্ৰাৰ্থীজনৰ মনোনয়ন পত্ৰও বাতিল হ'ব পাৰে আপোনালোকে যদি কমপ্লেইন কৰে প্ৰাৰ্থীসমূহৰ বিৰুদ্ধে। কৰবাত দেখিছে বোলে বিজেপিক ভোট নিদিলে তহঁতক চৰকাৰী আঁচনি কাটি দিম, কিবা কৈ আপোনালোকক থ্ৰেট দিছে, তো আপোনালোকে সেই সম্পৰ্কত কমপ্লেইন কৰিব পাৰে, কিয়নো এই বস্তুটো সম্পূৰ্ণৰূপে ইলিগেল। যদি আপোনালোকে বিজেপিক ভোট নিদিয়াৰ বাবে চৰকাৰী আঁচনিৰ সুবিধা নিদিয়ে তেনেহলে ৰাহুল গান্ধী যেতিয়া অসমলৈ আহে তেখেতক অসম চৰকাৰে সিকিউৰিটি দিব নালাগে, কাৰণ ৰাহুল গান্ধী হৈছে কংগ্ৰেছৰ মানুহ, গতিকে তেখেতক সিকিউৰিটি কিয় দিয়া যায়? কংগ্ৰেছৰ মানুহ এজনক বিজেপি চৰকাৰে কিয় সিকিউৰিটি দিয়ে? যেতিয়া নেকি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ পাঞ্জাবলৈ যায়, পাঞ্জাবত যাওঁতেও তেখেতক পাঞ্জাবত সেই সিকিউৰিটি সেই সন্মান দিয়ে। তো তেখেত এজন বিজেপিৰহে মুখ্যমন্ত্ৰী। তো পাঞ্জাবত যিহেতু আম আদমি পাৰ্টিৰ চৰকাৰ, তো আম আদমি পাৰ্টিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক সেই সন্মানকণ দিব নালাগে। তেখেত যিহেতু বিজেপিৰ মানুহ, কিন্তু সন্মানকণ কিয় দিয়ে? কাৰণ সকলোৰে অধিকাৰ আছে। চৰকাৰী যিবিলাক আঁচনিৰ বিতৰণ কৰে, চৰকাৰী আঁচনিৰ ধনেই হওক বা চৰকাৰী আঁচনিৰ সা সুবিধা কোনো পলিটিকেল পাৰ্টিৰ তেওঁলোকৰ ফাণ্ডিঙৰ পৰা নিদিয়ে, মানে পলিটিকেল পাৰ্টিৰ একাউণ্টৰ পৰা নিদিয়ে। সেই পইচাসমূহ দিয়ে আপোনাৰ মোৰ টেক্সৰ পইচাৰে। আমি কিবা এটা বস্তু ক্ৰয় কৰিলে তাত আমি যি জিএছটি পৰিশোধ কৰোঁ সেই জিএছটিৰ পৰা চৰকাৰে আমাক সেই আঁচনিবিলাক
পৰিশোধ দি থাকে বা সেই আঁচনিবিলাক ৰূপায়ণ কৰি থাকে ধৰি লওক এই চাৰ্জাৰডালৰ দাম হৈ গ'ল 200 টকা ইয়াতে 18% জিএসটি লাগি আছে 200 টকাত যদি 18% জিএসটি লাগিবলৈ হয় ইয়াৰ সৰ্বমুঠ প্ৰাইচ হৈ যাব প্ৰায় 236 টকা গতিকে এই 36 টকাটো আমাৰ পৰা চৰকাৰে এজ এ ট্যাক্স হিচাপে লৈছে আৰু সেই 36 টকাটোকে আঁচনি ৰূপত আমাক ঘূৰাই দিয়ে বা সেই 36 টকাটোৱে আমাৰ উন্নয়নমূলক কাম-কাজত ঘূৰাই দিয়ে গতিকে প্ৰত্যেকজন ট্যাক্স পেয়াৰ হিচাপে আপুনি যাকেই ভোটটো নিদিয়ক বিজেপিকে দিয়ক কংগ্ৰেছকে দিয়ক আম আদমি পাৰ্টিকে দিয়ক ৰাইজৰ দলকে দিয়ক যি পাৰ্টিকে ভোট নিদিয়ক কিয় আপোনালোকে যদি চৰকাৰী আঁচনিৰ বাবে আবেদন কৰে আপোনাক চৰকাৰী আঁচনি দিবই লাগিব এইটো জাস্ট এটা তেওঁলোকে আপোনালোকক থ্ৰেট দিব বিচাৰে যাতে আপোনালোকে ভয় খায় এনেকুৱা কেৱল বিজেপি বুলিয়েই নহয় বেলেগ মানুহবিলাকেও আপোনালোকক ভয় খুৱাব পাৰে থ্ৰেট দিব পাৰে সেইবিলাকত আপোনালোকে ভুল নাযাব নিৰ্বাচনৰ পূৰ্বে এই ভিডিঅ'টো এই কাৰণে প্ৰস্তুত কৰিছো যাতে যিসকল দুখীয়া দৰিদ্ৰ মানুহ আছে তেওঁলোকে ভয়তে গৈ উল্টা পুল্টা ডিসিশন লৈ নলয় তেওঁলোকৰ বুৰে পছন্দ হৈছিলে বিজেপিৰ মানুহ এজনক ভয়তে বুলে কংগ্ৰেছৰ মানুহজনক ভোট দি দিলে তেওঁলোকৰ পছন্দ হৈছিলে বুলে ৰাইজৰ দলৰ মানুহজনক আঁচনিৰ ধন নাপাম বুলি বিজেপিৰ মানুহজনক ভোট দি দিলে যাতে সেই বস্তুটো নহওক তাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো ইয়াতে মই কোনো পলিটিক্যাল পাৰ্টিক সাপোৰ্ট কৰিবৰ বাবে ভিডিঅ' প্ৰস্তুত কৰা নাই জাস্ট আপোনালোকক সেই সত্যটো দেখাব বিচাৰিছো কিছু জায়গাত এতিয়া তেনে ধৰণৰ থ্ৰেট দিয়া দেখিবলৈ পাইছো তো সেইবিলাক যাতে নহওক যাতে মানুহবিলাকৰ মাজত এটা মিসকনসেপ্ট হুমাই নাথাকক তাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছো আগন্তুক 9 তাৰিখৰ দিনাখন নিৰ্বাচন আছে সকলো কথা মনত ৰাখি আপোনালোকে ভোটটো দিবগে আপোনালোকক কি লাগে কি হেৰুৱালে সকলো বিলাক আপোনালোকে চালি জাৰি চাব আৰু এইবাৰ আপোনাৰ ভোটটি কিন্তু এজন ভাল শিক্ষিত এখন সমাজ গঢ়িবৰ কাৰণে হ'ব লাগিব গতিকে মনত ৰাখিব তো বড় নিকল বস আজি ভিডিও জনাবলগীয়া সৰুটা ইনফৰমেশন ইমানে আছিল জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি ল'ব পুনৰ দেৱলপ পৰা খালি বিদায় মাগিছো ধন্যবাদ জয় অসম